নিয়মীয়াকৰণ কৰাৰ কাৰণে অপশ্যন দি তেওঁলোকৰ নিয়মীয়াকৰণ তেওঁলোকৰ কথা, কাৰণ তেওঁলোকক আমি অপশ্যন দিছিলোঁ যে গৰিষ্ঠ সংখ্যকে নিয়মীয়াকৰণ কৰাৰ কাৰণে অপশ্যন দি তেওঁলোকৰ নিয়মীয়াকৰণ হৈ গ'ল। প্ৰায় আমাৰ 8,000 মান শিক্ষক আছে যিসকলে নিয়মীয়াকৰণটো তেওঁলোকে অপশ্যন দিয়া নাই। তেওঁলোকে কৈছে তেওঁলোক ঠিকাভিত্তিক শিক্ষক হৈয়ে থাকিব, আৰু কাৰণ ঠিকাভিত্তিক শিক্ষক হৈ থাকিলে তেওঁলোকে ইতিমধ্যে চাকৰিত যোগদান কৰা সময়ৰ পৰা এতিয়ালৈকে যিখিনি তেওঁলোকে ইনক্ৰিমেণ্ট পাইছে, সেই ইনক্ৰিমেণ্টখিনি তেওঁলোকে দেখিছে যে সেইখিনি তেওঁলোকৰ বাবে লাভজনক, আৰু নিয়মীয়াকৰণ হ'লে তেওঁলোকৰ চাকৰিটো আকৌ নতুনকৈ আৰম্ভ হ'ব। গতিকে ইনক্ৰিমেণ্টখিনি তেওঁলোকে লুজ কৰিব। এইটো তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্ত, আৰু সেইমতে আমি অপশ্যন দিছিলোঁ। অপশ্যন মতে আমি নিয়মীয়াকৰণখিনি সম্পূৰ্ণ কৰোঁ। এইটো তেওঁলোকৰ কথা, কাৰণ তেওঁলোকক আমি অপশ্যন দিছিলোঁ যে গৰিষ্ঠ সংখ্যকে নিয়মীয়াকৰণ কৰাৰ কাৰণে অপশ্যন দি তেওঁলোকৰ নিয়মীয়াকৰণ হৈ গ'ল। প্ৰায় আমাৰ 8,000 মান শিক্ষক আছে যিসকলে নিয়মীয়াকৰণটো তেওঁলোকে অপশ্যন দিয়া নাই। তেওঁলোকে কৈছে তেওঁলোক ঠিকাভিত্তিক শিক্ষক হৈয়ে থাকিব, আৰু কাৰণ ঠিকাভিত্তিক শিক্ষক হৈ থাকিলে তেওঁলোকে ইতিমধ্যে চাকৰিত যোগদান কৰা সময়ৰ পৰা এতিয়ালৈকে যিখিনি তেওঁলোকে ইনক্ৰিমেণ্ট পাইছে, সেই ইনক্ৰিমেণ্টখিনি তেওঁলোকে দেখিছে যে সেইখিনি তেওঁলোকৰ বাবে লাভজনক, আৰু নিয়মীয়াকৰণ হ'লে তেওঁলোকৰ চাকৰিটো আকৌ নতুনকৈ আৰম্ভ হ'ব। গতিকে ইনক্ৰিমেণ্টখিনি তেওঁলোকে লুজ কৰিব। নিয়মীয়াকৰণ কৰাৰ কাৰণে অপশ্যন দি তেওঁলোকৰ নিয়মীয়াকৰণ তেওঁলোকৰ কথা, কাৰণ তেওঁলোকক আমি অপশ্যন দিছিলোঁ যে গৰিষ্ঠ সংখ্যকে নিয়মীয়াকৰণ কৰাৰ কাৰণে অপশ্যন দি তেওঁলোকৰ নিয়মীয়াকৰণ হৈ গ'ল। প্ৰায় আমাৰ 8,000 মান শিক্ষক আছে যিসকলে নিয়মীয়াকৰণটো তেওঁলোকে অপশ্যন দিয়া নাই। তেওঁলোকে কৈছে তেওঁলোক ঠিকাভিত্তিক শিক্ষক হৈয়ে থাকিব, আৰু কাৰণ ঠিকাভিত্তিক শিক্ষক হৈ থাকিলে তেওঁলোকে ইতিমধ্যে চাকৰিত যোগদান কৰা সময়ৰ পৰা এতিয়ালৈকে যিখিনি তেওঁলোকে ইনক্ৰিমেণ্ট পাইছে, সেই ইনক্ৰিমেণ্টখিনি তেওঁলোকে দেখিছে যে সেইখিনি তেওঁলোকৰ বাবে লাভজনক, আৰু নিয়মীয়াকৰণ হ'লে তেওঁলোকৰ চাকৰিটো আকৌ নতুনকৈ আৰম্ভ হ'ব। গতিকে ইনক্ৰিমেণ্টখিনি তেওঁলোকে লুজ কৰিব। এইটো তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্ত, আৰু সেইমতে আমি অপশ্যন দিছিলোঁ। অপশ্যন মতে আমি নিয়মীয়াকৰণখিনি সম্পূৰ্ণ কৰোঁ। এইটো তেওঁলোকৰ কথা।